চক ৰাহুল চেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ তেওঁক পুলিচে উঠোৱাটো ডাঙৰ কথা নহয়। তেওঁ প্ৰথমবাৰে তেওঁক মানে আটক কৰা নহয়। তেওঁ আজিলৈকে বহুতবাৰ নিজৰ দেশৰ কাৰণে হওক, অসমৰ উন্নতিৰ কাৰণে হওক, অসমৰ মাটিৰ ভেটিৰ কাৰণে হওক, যেতিয়ালৈকে তেওঁ আগত বাঢ়ি আছে তেতিয়াই পুলিচ প্ৰশাসন তথা এই আমাৰ বিজেপি চৰকাৰে তেওঁক প্ৰবলন কৰি কিনে তেওঁলোকক মানে খালি ৰাহুল চেত্ৰীক উঠোৱা ব্যৱস্থাটোহে কৰি আছে। কিন্তু আমি নামানো। আজি ৰাহুল চেত্ৰীক উঠাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকক। কাইলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰও আহিম, তাই আহিব, মৰাণ ছাত্ৰ সন্থাও আহিব। গোটেইখিনি দল সংগঠন যৌথভাৱে যেতিয়া আমি ৰাস্তাত ওলাই কিনে আমি কাৰ কাৰণে আমি আন্দোলন আপোনালোকে অসমৰ মাটি ভেটিৰ কাৰণে আমি সদায় আগবাঢ়ি যাম। আমি সত্যাই দিব বিচাৰোঁ যে ইমিডিয়েটলি ৰাহুল চেত্ৰীক যদি মুক্তি কৰি নিদিয়ে তেন্তে আমি ইয়াত আঞ্চলিক সমিতিৰ যিমানো আমাৰ দল সংগঠন আছে গোটেইখিনি ৰাস্তাত আহি কিনে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰ বিষয়ে বিশেষকৈ সুধো আপোনালোকক, যিহেতু আপোনালোকে কাৰ বিৰুদ্ধে আপোনালোকে যি আন্দোলন কৰি গঢ়ি তুলিছে, এই আন্দোলনত কিন্তু দেখা গৈছে যে কাৰ যিখন মানে ইমপ্লিমেণ্ট কৰিছে ইতিমধ্যে প্ৰযোজ্য কৰিছে, এই প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত কিন্তু নৰ্থ ইষ্টৰ যিখিনি কৰিছে, নৰ্থ ইষ্টত যিখিনি মানে ইনাৰ লাইন পাছ য'ত মানে আৱশ্যক আছে তাত কিন্তু কাটো আপোনাৰ প্ৰযোজ্য কৰা নাই, কিন্তু অকল অসমতে কৰিছে। তাৰ মাজতো কিন্তু অসমৰ ভিতৰতো 8খন জিলা য'ত নেকি BTAD আছে, তাত আপোনাৰ মেঘালয় আছে আৰু অৰুণাচল আছে, তাত বোলে কা বলবৎ নহ'ব। কিন্তু অসমত ক'ৰ পৰা ইমান মাটি দেখিলে নেকি চৰকাৰে? অসম চৰকাৰে মাটি ইমান দেখিলে নেকি যে বাংলাদেশে ইয়াত আহি কিনে চাপি দিব বিচাৰিছে। কোনোবা বাংলাদেশ, কোনোবা পাকিস্তানত, কোনোবা শ্ৰীলংকাত য'ত হিন্দু মানুহ আছে, এই হিন্দু মানুহ আছে বুলি ইয়াত জাপি দিব বিচাৰিছে। আমি অসম চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ, এইবিলাক আপোনালোকে যি বাংলাদেশী হিন্দু মানুহ বুলি আপোনালোকে ইয়াত জাপি দিব বিচাৰিছে, কি এইটো হিন্দু মানুহ হ'ব পাৰে? এই হিন্দু মানুহটো মানে প্ৰকৃত ৰূপত হিন্দু মানুহ হয়নে? সেইটো আপোনালোকে কেনেকৈ চিনি পাব? 2011 চনৰ এইফালৰটো যিমান মানুহ আছে এইটো হিন্দু কি বোলে ভাৰতবৰ্ষৰ বোলে বা অসমত হ'ব পাৰে বোলে, অসমত বহিব পাৰে। 1971 ইয়াৰ মাজতো কথা এষাৰ আছে, যিহেতু BTAD, ডিমা হাছাও আৰু এনেকৈ অন্যান্যখিনি 8খন জিলা যিটো ল'ৰা অসমৰ, সেই 8খন জিলাত কিন্তু অসমৰ জিলা সেইকেইখন, সেই জিলাকেইখনক কিন্তু বাদ দিছে। কিন্তু তাৰ বাহিৰে বাকী জিলাকেইখনক যে মানে এই কা আন্দোলন যি আপোনাৰ নাগৰিকতা সংশোধনী যিখন আইন আছে কিন্তু প্ৰযোজ্য। মই এটা কথা স্পষ্ট ক'ব বিচাৰোঁ, যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে তেওঁ কি কৰে, তেওঁ একেবাৰে মানে দুখীয়া মানুহ। মই ক'ব বিচাৰোঁ, যিহেতু তেওঁ নিজে ভাবিব লাগে যে অসমত খিলঞ্জীয়া মানুহে থাকে, খিলঞ্জীয়া মানুহ বাহিৰে আৰু বেলেগ মানুহ কোনো নাথাকে। ডিমা হাছাওতো দিব পাৰে ভাৰত চৰকাৰে, মোদী মেঘালয়তো দিব পাৰে, অৰুণাচলত শ হাজাৰ কোটি মাটি আছে, মাটি পৰি আছে। এজন মানুহৰ ভাগত প্ৰায় 500 বিঘা মাটি আছে, তাত কেনে মানুহ দিব নোৱাৰে? সেইটোতো ভাৰতবৰ্ষই হয়। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তথা তিৰাটান অঞ্চলৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তথা সমূহ দল সংগঠনে আমি সকিয়াই দিব বিচাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে কা আমি নামানো। যদি কা বলবৎ কৰিছে, কিন্তু এইটো কা আমি মানি ল'লো। কা যোনটো হেৰি কি বোলে এলাইনমেণ্টটো যোনটো দিছে এইটো ইমিডিয়েটলি উঠাই ল'বলৈ আমি আহ্বান কৰিছোঁ। আজি যিসকলক আটক কৰিলে, যিসকল লোকক আটক কৰিলে, যিসকল মানে প্ৰতিবাদকাৰীক আটক কৰিলে, তেখেতলোকৰ সন্দৰ্ভত আপুনি কি ক'ব? চব পুলিচ প্ৰশাসন
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে গুণ্ডা বাহিনী হৈছে এতিয়া ঘৰে ঘৰত গৈ কিনে মানুহ উঠাই আছে যিবিলাক ছাত্ৰ নেতা আছে নেতাবিলাকক ঘৰত ঘৰত গৈ কিনে আটক কৰিবলৈ বিচাৰি আছে আটক কৰি আছে তেওঁলোকে কি দেখাব খুজিছে আমি নাজানো কিন্তু যিবিলাক আমাৰ কমৰেড যিবিলাক আমাৰ ছাত্ৰ নেতা আছে নিজৰ অসমৰ কাৰণে হওক অসমৰ উন্নতিৰ কাৰণে বা আমাৰ মাটিৰ কাৰণে লাগি আছে তেওঁলোকক নিজৰ কাম কৰিব দিয়ক আৰু আপোনালোক নিজৰ কাম কৰক কিন্তু ছাত্ৰ নেতাক আপোনালোকে গুণ্ডা বাহিনীৰ নিচিনা কৰি কিনে আপোনাৰ টাৰ্গেট কৰিবলৈ দিয়া নহ'ব আৰু অসম চৰকাৰক আকৌ এবাৰ সকিয়নি দি কিনে আমি তেওঁলোকক গৰিহণা দিছোঁ ইমিডিয়েট ৰাহুল ছেত্ৰীক এই দিবলৈ মুক্তিৰ দাবী আমি জনাইছোঁ Rahul Gandhi, mukti diya! Mukti diya! Mukti diya! Rahul Gandhi, mukti diya! Mukti diya!